নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 22 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে আন্দোলন 50% কমি যাব গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিলে বাকি থকা 50% নোহোৱা হ'ব একাংশই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰা নাই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ জুবিনৰ মৃত্যুৰ তদন্ত চলাবলৈ সিংগাপুৰ পালেগৈ এছআইটিৰ দল মুন্না প্ৰসাদ গুপ্তা তৰুণ গোয়েল গৈছে সিংগাপুৰলৈ ইয়ত পাৰ্টি স্থান পৰিদৰ্শন কৰিব এছআইটি দুজনীয়াৰ দলটোৱে ঘটনাৰ আগদিনা জুবিন থকা হোটেলতো চলাব তদন্ত সিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব এছআইটিৰ দলটো আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা যাচিবলৈ গৈ বিৰোধী ঐক্যৰ চূড়ান্ত মিথ্যাচাৰ জুবিন গাৰ্গৰ নামত লিখা গ্ৰন্থত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় বিৰোধীৰ স্পষ্টকৈ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ স্কুবা ডাইভিং বুলি উল্লেখ কৰিছে বিৰোধীয়ে যি সময়ত জুবিনৰ মৃত্যু স্কুবা ডাইভিং নহয় বুলি অসমে জানে আৰু সেই সময়ত মৃত্যুৰ কাৰণ স্কুবা ডাইভিং বুলি ক'লে বিৰোধী ঐক্যই জুবিন গাৰ্গৰ মৃত্যু এমহীয়াত উন্মোচন কৰা এই গ্ৰন্থত মিছা তথ্য পোৱা গৈছে কাঞ্চনজংঘা জুবিন শীৰ্ষক স্মৃতি গ্ৰন্থত এই মিথ্যাচাৰ বিৰোধী ঐক্যৰ এয়া জুবিন গাৰ্গলৈ শ্ৰদ্ধানে অপমান বিৰোধী ঐক্যৰ এই প্ৰশ্ন উত্থাপিত হয় দীঘলী পুখুৰীত গ্ৰন্থ উন্মোচন কৰিছিল বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই গ্ৰন্থখনৰ সম্পাদনা কৰিছিল কংগ্ৰেছৰ নেতা বেদব্ৰত বৰাই জুবিনৰ মৃত্যুক লৈ এছআইটি তদন্তৰ মাজতে চূড়ান্ত বিতৰ্কিত তথ্য দিছে বিৰোধীয়ে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ 2024 নিৰ্বাচনত টিকট নাপাব বিজেপিৰ বহু বিধায়কে ন পুৰণি নেতাৰ কথা বিবেচনা কৰিছে বিজেপিয়ে সফল বিফল বিধায়কৰ প্ৰথমটো সমীক্ষা সম্পন্ন বিজেপিৰ জনপ্ৰিয় নতুন নেতা লাভ কৰিব বিজেপিৰ টিকট সমষ্টি সলনি হ'ব লাগে অগপ আৰু বিজেপিৰ নিৰ্বাচনৰ টিকটক লৈ এনেদৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৰিছে ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ শেষকৃতস্থলী নিৰ্মাণক লৈ সম্পন্ন হ'ল প্ৰথমখন বৈঠক কেনেকুৱা হ'ব মৰমৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃতস্থলী আজিৰে পৰা জুবিনৰ সমাধিস্থল নহয় জুবিন ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হ'ব জুবিনক জীয়াই ৰখাৰ স্বাৰ্থত নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ প্ৰথমখন বৈঠকত এই মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে শেষকৃতস্থলী সমাধি বা স্মৃতি শব্দ জড়িত হোৱাটো নিবিচাৰে গৰিমা গাৰ্গে কাৰণ জুবিন সকলোৰে মাজত জীয়াই আছে প্ৰতিটো পদক্ষেপ জুবিনক জীয়াই ৰখাৰ বাবে গ্ৰহণ কৰা হৈছে জুবিনৰ সকলো সামগ্ৰী জুবিন ক্ষেত্ৰতে সংৰক্ষণ কৰা ব্যৱস্থা কৰা হ'ব আমি পৰিয়ালৰ পৰা যিমান পাৰোঁ চেষ্টা কৰিছোঁ এনেদৰে এতিয়া মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰ ডিজাইনৰ বিষয়ে আলোচনা কৰা হৈছে ভৱিষ্যতে ৰাষ্ট্ৰীয় ঘাটপথতো চইলেনযুক্ত হোৱাৰ সম্ভাৱনা আছে কিমান ভূমি থাকিব সেয়া PWDয়ে নিৰ্ধাৰণ কৰিব দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিজেপি নেতা দীপেন দাসে সংঘটিত কৰিছে জঘন্য কাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাৰ সৈতে কুকাণ্ড কৰিছে বিজেপিৰ নেতা দীপেন দাসে লম্পট বিজেপি নেতা দীপেন দাসৰ এই জঘন্য কাণ্ডই জোকাৰি গৈছে ৰাজ্য ভয়ংকৰ কাণ্ড কৰিবলৈ লওঁতে পলায়ন কৰে মহিলাগৰাকীয়ে ইতিমধ্যে লম্পট দীপেনক আটক কৰিছে আৰক্ষীয়ে ডিব্ৰুগড় ৰহমৰীয়াত এই ৰাজ্য কপাইজ জঘন্য কাণ্ডটো সংঘটিত হয় ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কি কৰিলে হিমন্ত চৰকাৰে সকলো কামৰ খতিয়ান দিলে মন্ত্ৰী পীযুষ হাজৰিকাই জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ক্ষিপ্ৰতাৰে অসমলৈ অনা হ'ল সৰু সজাত অনুৰাগী দৰ্শনৰ বাবে নচৰদে ৰখাৰ ব্যৱস্থা কৰিলে চৰকাৰে আৰু সোণাপুৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিলে চৰকাৰে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা নিৰ্দেশনা দিলে চৰকাৰে এছআইটি আৰু ন্যায়িক আয়োগ গঠন কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ চৰকাৰৰ সৈতে আলোচনা কৰিলে চৰকাৰে চৰকাৰৰ তৎপৰতাত ছিংগাপুৰতো চলি আছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ভাৰতক গতাই দিয়া হৈছে 7জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত তথ্য প্ৰেৰণ কৰা হৈছে ইডিলৈ অভিযুক্তৰ সম্পত্তি সিল আৰু ফ্ৰিজ কৰা হৈছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ অধিকাংশকে গুৱাহাটীলৈ অনা হ'ল জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সমিতি গঠন কৰিলে চৰকাৰে আৰু গোচৰৰ শুনানি গ্ৰহণৰ বাবে ফাষ্টেগ আদালত গঠন কৰা হ'ল সৰু সজাত শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে সুন্দৰ ব্যৱস্থাপনা কৰি দিলে চৰকাৰে প্ৰতি মুহূৰ্ত খবৰ ৰাইজক নিয়াৰিকৈ দি থকা হ'ল পৰিয়ালৰ সন্মতি সাপেক্ষে যোৰহাটত মাংগলিক অনুষ্ঠান পাতিলে চৰকাৰে
জুবিনৰ তদন্ত প্ৰক্ৰিয়া সহায়ৰ বাবে SITক ছিংগাপুৰলৈ ভ্ৰমণ কৰালে চৰকাৰে। দিব লৈছোঁ দেশৰ কোটি কোটি জনতালৈ এটা ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীৰ বাবে আহিছে এই ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নম্বৰ কিস্তিৰ ধন। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ এই ধনৰাশি। ইতিমধ্যে প্ৰকাশ পালে আঁচনি হিতাধিকাৰী তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধন। কেনেকৈ ঘৰতে বহি আপডেট কৰিব eKYC জনাৰ চেষ্টা কৰিছোঁ। অনলাইনত নিজৰ মোবাইলৰে আপুনি কৰিব পাৰিব আপডেট। প্ৰথমে আপুনি লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in আৰু লগে লগে হোম পেজত দেখা পাব eKYC অপশ্যন। তাৰপিছত eKYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব পাৰিব। অনলাইন আপডেট কৰিব নোৱাৰিলে নিকটতম CSCত গৈও কৰিব পাৰিব আপডেট। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধন। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। অতি সহজে তালিকাত চাব পাৰিব আপোনাৰ নাম চাবলৈ pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব নাম জনাৰ চেষ্টা কৰিছোঁ। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও টাইপ কৰক। ইয়াৰ পিছত গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ওলাই পৰিব আপোনাৰ নাম। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত। PM কিষাণৰ ৱেবছাইটত গৈও দিব পাৰিব লিখিত অভিযোগ। দিব লৈছোঁ আন এটা খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্যামকানু মহন্তক সম্পৰ্ক লুকাবলৈ গঠন কৰা হৈছিল SIT। এই অভিযোগ উত্থাপিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰে যে ৰাজনৈতিক সম্পৰ্ক থকা ব্যক্তিক সুৰক্ষা দিবলৈ তদন্ত আগবঢ়াই নিয়া হৈছে। 19 অক্টোবৰত বিৰোধী দলসমূহে আয়োজন কৰা গাৰ্গৰ স্মৃতিচাৰণ সভাত ভাষণ দি গৌৰৱ গগৈয়ে কয় যে ৰাজ্য চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলটোৱে নেক জিম্মাত থকা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৰক্ষণাবেক্ষণ দিয়া যেন লাগে। গৌৰৱ গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মাই SITৰ জৰিয়তে যিদৰে তদন্ত আগুৱাই লৈ গৈছে এনে অনুভৱ হৈছে যে মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক লুকাবলৈকে SIT গঠন কৰিছিল। যোৱা 19 অক্টোবৰত ছিংগাপুৰ সাগৰত সাঁতুৰি থকাৰ সময়তে 52 বছৰীয়া জুবিন গাৰ্গৰ মৃত্যু হয়, য'ত তেওঁ 4ৰ্থ সংখ্যক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল। ৰাজ্য আৰক্ষী CIDৰ 10জনীয়া SITয়ে এই গোচৰৰ তদন্ত কৰি আছে। এই গোচৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, বেণ্ডৰ সদস্য শেখৰজ্যোতি গোস্বামী, গায়িকা অমৃতপ্ৰভা মহন্ত, তেওঁৰ ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক ধৰি এতিয়ালৈকে 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্যামকানু মহন্ত অসমৰ প্ৰাক্তন DGP তথা বৰ্তমান অসম ৰাজ্যিক তথ্য আয়োগৰ মুৰব্বী ভাস্কৰজ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ। আন এগৰাকী ভাতৃ ননীগোপাল মহন্তই পূৰ্বে মুখ্যমন্ত্ৰী শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। লোকসভাত কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈয়ে তদন্তৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে আইনী বিশেষজ্ঞসকলে যিসকলে অপৰাধমূলক আইন আদালত ব্যৱস্থাৰ বিষয়ে জানে সকলোৱে তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ লগতে কয়, মুখ্যমন্ত্ৰীয়ে তদন্তত আগভাগ লৈছে আৰু তেওঁৰ ভাৱমূৰ্তি ৰক্ষাৰ বাবে তেওঁ অধিক চিন্তিত যেন লাগে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই গৌৰৱ গগৈয়ে কয় যে ৰাজ্যখনে ইয়াৰ জনসাধাৰণ সংস্কৃতি পৰিৱেশৰ বাবে সাহসেৰে কথা কোৱা এক কণ্ঠ হেৰুৱালে।